নমস্কাৰ। আজি হৈছে ভাৰতবৰ্ষৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। আৰু এই স্বাধীনতা দিৱসৰ দিনটোতে হাজোৰ ৰামদেৱ উজানকুৰিৰ এগৰাকী শিক্ষক ৰুবুল ৰহমানে ৰচনা কৰা এটি কবিতা মই পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম স্বাধীনতা। কবি ৰুবুল ৰহমান। স্বাধীনতা, স্বাধীনতা তোমাৰ নাম। হে বীর সংগ্রামী নজওয়ান, তোমাক হাজার হাজার সালাম। আমার দেশৰ সমস্ত তেজ নহয় তোমাৰ এটোপলৰ সমান। হে বীর পুৰুষ, তোমাক সালাম, তোমাক সালাম। বুকুৰ কেঁচা তেজেৰে ধুই দিলা তুমি নিজৰ দেশৰ অপমান। বুকুৰ কেঁচা তেজেৰে ধুই দিলা তুমি নিজৰ দেশৰ অপমান। আনিলা আজৰি বুকু পাতি দি স্বদেশ স্বজাতিৰ স্বাভিমান। হে বীর পুৰুষ, তোমাক প্ৰণাম। আইৰ চকুলোৰে টুপে টুপে পৰে, আইৰ চকুলোৰে টুপে টুপে পৰে তোমাৰ অভেদ্য সাহস। আইৰ চকুলোৰে টুপে টুপে পৰে তোমাৰ অভেদ্য সাহস। আইৰ চকুৰ হাঁহিত বিৰেঙে ধৈৰ্যৰ প্ৰকাশ। তুমি যে সঁচাই মহান হে বীৰ, তোমাক আদৰিবলৈ সাজু দেশৰ অলেখ জনগণ। হে বীর পুৰুষ, তোমাক হাজাৰ হাজাৰ সালাম। স্বাধীনতা তোমাৰ নাম, স্বাধীনতা তোমাৰ নাম, স্বাধীনতা তোমাৰ নাম। ধন্যবাদ।